সাহিত্য সভাৰ অধিৱেশনত অসমৰ লোক পৰিবেশ কলা শীৰ্ষক 704 পৃষ্ঠাৰ গ্ৰন্থ উন্মোচন। অসম সাহিত্য সভাৰ বজালী অধিৱেশনৰ অন্তিম দিনা পুৱাৰ ভাগত সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত মূল মণ্ডপত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা। অসম সাহিত্য সভাৰ সম্পাদক ডক্টৰ ৰূপেন্দ্ৰজিৎ শৰ্মা আৰু নলবাৰী জিলাৰ সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি সাহিত্যিক ডক্টৰ সমৰ তালুকদাৰৰ সম্পাদনাত অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছে 704 পৃষ্ঠাৰ অসম লোক পৰিবেশ কলা শীৰ্ষক এখন বৃহৎ কলেৱৰৰ গ্ৰন্থ। লোকহিতৈষী সমাজকৰ্মী লব্ধ প্ৰতিষ্ঠ ব্যৱসায়ী কৰ্মযোগী প্ৰয়াত নবীন চন্দ্ৰ তামুলীৰ পবিত্ৰ শৰণত অসম সাহিত্য সভাৰ হৈ গ্ৰন্থখন প্ৰকাশ কৰিছে বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী গণেশ তামুলী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, উপ সভাপতি ভৱজিৎ বেজবৰুৱাকে ধৰি ভালে সংখ্যক জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। অসম সাহিত্য সভাৰ 7ম শতাব্দীতম বৰ্ষৰ আজি পাঠশালা অধিৱেশনত আজি অসমৰ লোক পৰিৱেশ কলাৰ ওপৰত এখন কিতাপ আজি অসম সাহিত্য সভাৰ মুখ্য মঞ্চত প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ সূৰ্যকান্ত হাজৰিকাৰ নেতৃত্বত উদ্বোধন কৰা হয়। এই কিতাপখন অসমৰ লোক সংস্কৃতিৰ ওপৰত ৰচনা কৰা হৈছে। এইখনৰ প্ৰধান সম্পাদক ডক্টৰ ৰূপেন্দ্ৰজিৎ শৰ্মা, তেখেত অসম সাহিত্য সভাৰ সম্পাদক, আৰু ডক্টৰ সমৰ তালুকদাৰ, তেখেতে এইখন পৰিচালনা কৰিছে। আৰু আমি অসম সাহিত্য সভাৰ অনুৰোধ মৰ্মে মোৰ পিতৃ স্বৰ্গীয় নবীন চন্দ্ৰ তামুলীৰ দেৱত আমি এইখন উৎসৰ্গা কৰোঁ। অসমৰ বিভিন্ন লোক সংস্কৃতি কলা সংস্কৃতি এইখনত সন্নিৱিষ্ট হৈ আছে। এইখনে অসমৰ লোক সংস্কৃতিক আগুৱাই আনিব। সকলোৱে পঢ়ি এইখনৰ অসমৰ সংস্কৃতিৰ বিষয়ে গম পাব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই কিতাপখন সকলোৱে পঢ়ি অসমৰ সংস্কৃতিৰ বিষয়ে কিছু হ'লেও অলপ জ্ঞান আহৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।